বহাগ মাহটো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ উশাহ চাওঁতে চাওঁতে বাপতি সাহোন ৰঙালী বিহু অসমীয়াৰ চোতালত বৰ্তমান কিছুমান সংস্কৃতি আমাৰ সমাজৰ পৰা হেৰাই যোৱাৰ পথত লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৰৌমুৰীয়া গাঁৱৰ নিবাসী গজেন শইকীয়া নামৰ এগৰাকী বিশেষ ব্যক্তিয়ে শৈশৱৰে পৰা গুণা ম'হৰ পিঠিত উঠি ডাঙৰ হৈ বৰ্তমানো ৬০ বছৰ বয়সতো অব্যাহত ৰাখিছে পেঁপা বাদন। এই পেঁপা বাদনেৰে সমগ্ৰ অসমৰ প্ৰায়বোৰ মঞ্চতে দৰ্শকক মোহিত কৰিবলৈ সক্ষম হোৱা গজেন শইকীয়াই সামান্য জীৱন যাপনেৰে নিজকে সুখী কৰি ৰাখিবলৈ এনেদৰে সদায় প্ৰস্তুত থাকে। এই বস্তুভাগত এই ম'হৰ পিঠিতে উঠি দলনি পথাৰ ম'হ চাই বাল্যকালৰ পৰাই চৰ্চা কৰি আছিলোঁ আপোনাৰ জীৱনৰ শেষ আধ্যালৈকে। তাৰপৰা সেইটোকে বস্তুকে সেই ম'হৰ পিঠিত উঠি এই পেঁপা বাদন কৰিছিলোঁ। সেই পেঁপা বাদন কৰিয়ে এটা সময়ত ল'ৰালি কালত বহুত দূৰ দ্বীপান্তত আপোনাৰ বহুত দূৰ পেঁপা বাদন কৰিলোঁ, বহুত বিহু পেণ্ডেলত উঠিছিলোঁ। তাৰপৰা লাষ্টত গৈ তাৰপৰা এইবোৰ অকণমান নিজৰ আৱেগত কিছুমান বস্তু আঁতৰলৈ যাবলৈ অকণমান অসুবিধা হোৱাৰ কাৰণে নিজৰ ঘৰতে বা এই বাদন এতিয়ালৈকে চৰ্চা কৰি আছিলোঁ। যেতিয়া বজাইছিলোঁ সেই বস্তুভাগে এতিয়া ৰাইজক দেখুৱাম বুলি মই এতিয়া সেই বস্তুটো ৰচনা কৰি এতিয়া ৰাইজক দেখুৱাবৰ কাৰণে সক্ষম হ'লোঁ। কেতিয়া আহিল এই ধাৰণাটো আহিলে তাৰমানে ৰাষ্ট্ৰীয় সপোন দেখুৱাই কাৰণে মই তাৰপৰা নিজে চিন্তা কৰি এমাহৰ পাছত নহয় এই বস্তু বা মই দেখিলে কিন্তু হ'ব সপোনত ৰাইজক গোটেই বিশ্বকৰ ৰাইজক দেখুৱাই বনাই মেলি এতিয়া মোৰতো বিহপুৰীয়াৰ পৰা জীৱন কৰ্মীৰ ৰিপৰ্ট এনিভাৰত 24।